অসমীয়া ডেকাৰ হাতুৰিৰ কোবত চুচুৰময় হল পাকিস্তান। পাকিস্তানৰ চিন মুকাম নোহোৱা কৰিলে লাচিত সেনাই। মঙ্গলবাৰে সম্প্ৰচাৰিত হোৱা বাতৰিৰ বুধবাৰৰ প্ৰতিক্ৰিয়া এয়া। চিৰবৈৰী পাকিস্তানৰ নামৰ প্ৰতি ভাৰতীয় মাত্ৰাই থকা বিদ্বেষৰ যেন বহিঃপ্ৰকাশ ঘটিল বীৰ লাচিত সেনাৰ সদস্যই মৰা প্ৰতিটো হাতুৰিৰ কোবত। ধেমাজিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্পৰ নামত পাকিস্তান শব্দ। কেনেকৈ সম্ভৱ এয়া? বিভাগটোৰ বিষয়া অভিযন্তা ঠিকাদাৰৰ ভিৰৰ মাজতো কেনেকৈ হবলৈ পালে এই ঘটনা? ৰাজগাঁও বুঢ়াকুৰিৰ নাম PHCৰ আঁচনিৰ ফলকত পাকিস্তান হল কেনেকৈ? ধেমাজিৰ বৰদলনিৰ এই ঘটনা পোহৰলৈ অহাৰ পাছতে বীৰ লাচিত সেনাৰ সদস্যই কোবাই ভাঙিলে পাকিস্তান লেখা থকা লুৰকেটৰ অংশ। কলা ৰং সানিলে ফলকত। এই নামাকৰণক লৈ যিটো চৰ্চা চলি আছে ধেমাজিত বৰ্তমান সময়ত, ইয়াক বৰ্ণিয়া আঞ্চলিক ছাত্ৰ সন্থাই আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এই চৰ্চাৰ মূল কাৰণেই হৈছে যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ কৰ্মদক্ষতাৰ অভাৱ। এনেকুৱা যেন কৰ্মকাণ্ড জ্ঞানহীন এনেকুৱা আৰু দ্বিতীয়বাৰ কাম নকৰে। তেওঁলোকে প্ৰতিটো কাম কৰিবলৈ যাওঁতে তেওঁলোকে যে সজাগ আৰু সচেতন হৈ থাকে অসমীয়া জাতিটো তথা আমাৰ দেশখনৰ কিবা যে ধৰক কিবা এটা যে আমাৰ ক্ষুণ্ণ হৈ নাযায়, অক্ষুণ্ণ থাকে সদায়, তেওঁলোকে তাৰ প্ৰতি সদায় সচেতন থাকক। প্ৰাগ নিউজৰ তৰফৰ পৰা বুধবাৰে বাৰে বাৰে চেষ্টা কৰা হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ বিষয়াৰ সৈতে যোগাযোগৰ, কিন্তু আঁতৰে থাকিল বিভাগীয় দায়িত্ববাহীসকল। এটা কথিত ৰূপত থকা নাম কেনেকৈ চৰকাৰী ৰাজহ গাঁৱৰ বৈধ নাম হবলৈ পালে, এই লৈ এতিয়া প্ৰতিক্ৰিয়া ধেমাজিৰ পৰা ৰাজীৱ দেউৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।